देवस्य धीमहि धिया न प्रचोदयात् আজি আছে কলেজত আমাৰ ফ্ৰেছাৰ্ছ তো এইটো আমাৰ লগৰ আমাৰ দুইটা আজি আমাৰ কলেজত আমাৰ মানে আমি কেইটা ডিপাৰ্টমেণ্টৰ অল ডিপাৰ্টমেণ্টৰ আজি ফ্ৰেছাৰ্ছ আছে আমাৰ ফ্ৰেছাৰ্ছ আজি কি ডিপাৰ্টমেণ্ট অফ ফিল'চফি তো আজি আমাৰ ফ্ৰেছাৰ্ছটো আৰম্ভ হ'ব আপোনালোকৰ দেখুৱাম কি হয় আজি আৰু এই মানে পলিটিকেলটো পূৰা বক্স লগাই দিছে মানে তেতিয়া আমাৰ বনাবলৈ ভিডিঅ'টো কপি লাগিব ৰুমটো আমি দেখিছেনে কোনো নাই আমাৰ ফিল'চফি ৰুম কিন্তু তো গাইজ আমাৰ এতিয়া ডিপাৰ্টমেণ্টৰ পতা তালৈ গৈ আছোঁ দেখিছেনে এইটো পলিটিকেল ডিপাৰ্টমেণ্ট একদম বক্স আৰু গাইজ ফাইনেলি আমাৰ ডিপাৰ্টমেণ্টৰ পতা ইয়াত পাই গ'লহি নৱাগত আদৰণি সভা অৰ্থাৎ আমাৰ কাৰণে ইমান ধুনীয়াকৈ বাইদেউসকলে সজাইছে চাওক ৰুমটো মাইকত এইফালে বাইদেউসকলে সজাই আছে এতিয়ালৈকে অলপ দেৰি আমাৰ ষ্টেজত মাতিব আমাৰ এটা মিটাপ আছে এইবিলাক মানুহে আৰু কণ্টেক্ট পাছত আমাৰ প্ৰগ্ৰাম শুৰু হ'ব তাৰপিছত তো গাইজ আমাক দাদা বাইদেউসকলে স্বাগতম জনাইছে দেখিছে নহয় আমাৰ ফিল'চফি ডিপাৰ্টমেণ্ট আগৰ পৰা এনেকৈ কৰে বুলি কৈছে দাদা বাইদেউসকলে তো আমাৰ এইটো পৰম্পৰা বুলি কৈছে আমাৰ ডিপাৰ্টমেণ্টৰ তো এনেকৈ কৈ যেনেকৈ নতুন এটা বস্তু ঘৰলৈ আহিলে যেতিয়া নেকি থালি লৈ আমি যেনেকৈ কি আছিলে এনেকৈ থালিখন ঘূৰাই টিকা দি পিনে ঘৰৰ ভিতৰত নোহোৱা জানো সেনেকৈ ঠিক তেনেদৰে যেনেকৈ আমি নতুন বস্তু আহিছোঁ ডিপাৰ্টমেণ্টত এনেকৈ কৰি দিছে আৰু নেক্সট বাট মোক পৰিছে গাইছ মোক পৰিছে দেখিছেনে সকলোৱে কৃষ্ণ কৃষ্ণ বুলি কমেণ্ট এটা কৰি দিব আৰু দেই গাইছ তো গাইজ দাদা বাইদেউসকলে আদৰণি জনাৰ পিছত আমি ফাইনেলি এতিয়া ৰুমত পাই গ'লোহি আৰু এয়া মেমে আমাকো কৈছে সকলোকে দৰ্শন বিভাগলৈ আপোনালোকক তোমালোকক বুলি কৈছে আপোনালোকক কোৱা নাই তোমালোকক আদৰণি জনাইছোঁ বুলি মেমে ধুনীয়াকৈ ক'লে আদৰণি জনোৱাসকলক এনেকৈ প্ৰপ'জ মাৰিব দিছে মানে এটা টিকেট দিয়ে দিয়াৰ পিছত আপোনালোকক প্ৰপ'জ কৰিবলৈ পাইছে দেখিছে চাই থাকক তো গাইজ নাচ গান কৰাৰ পিছত আমাক এতিয়া সম্বৰ্ধনা মানে অলপ এটা কলেজৰ ডিপাৰ্টমেণ্টৰ ফালৰ পৰা আমাক এটা সৰু ফাইল দিছে এয়া ফাইলটো আনিবলৈ মোক মাতিলে তো চাওক কি ধুনীয়াকৈ ফটো খিচিছে চাব দেই এতিয়া দেখিছে নহয় বাবা জি গগৈ তাৰ পৰা গাইজ এইটো পাই গ'লোঁ দেখিছে নহয় গিৰিন গগৈ BA ফাৰ্ষ্ট ছেমিষ্টাৰ 2024 ডিপাৰ্টমেণ্ট অফ ফিল'চফি নাচ গান কৰা সম্বৰ্ধনা জনোৱাৰ পিছত আমি খাব পালোঁ টিফিন এটা আহি গ'ল দেখিছে নহয় আৰু মোৰটো খুলি চাওঁ চাওঁ তাৰ বিষয়ে আছেনে নাই চেম একেই দিছে গাইজ দেখিছে আকৌ ৰ'বই নোৱাৰি একামো মাৰিয়ে দিলোঁ দেখিছে নহয় গাইজ একামো মৰা পিছত আহি গ'ল লালমোহন এটা তো সেইটো খাই লওঁ নহয় জানো তো টিফিন খাই থকাৰ সময়তে ছাৰেও ক'লে তোমালোকে খায়ো থকা মই গানো গাই থাকোঁ ছাৰে এটা গানো গালে চাওকচোন শুনকচোন আপোনালোকে সকলোৱে সম্বৰ্ধনা জনাই কিবা জনাই মানে এতিয়া গাইজ হ'ব শেষত আমি সকলোৱে ফূৰ্তি কৰিলোঁ ছাৰ বাইদেউসকলৰ লগত সকলোৱে গান গাই নাচিছে তো এতিয়া আমাৰ মানে সভা ভাঙিবলৈ হৈছেগৈ আৰু শেষত আমি এনেকৈ কৰোঁ আপোনালোকে কৰে নকৰে প্লিজ কমেণ্ট কৰিবচোন গাইজ আমি কি গান গালোঁ আপোনালোকে শুনকচোন একবাৰ গোলাপী ছাৰ
আহিলে নহয় কেনেকুৱা লাগিছে আজি বহুত ফূৰ্তি বহুত তো বাহিৰত ওলাই অহাৰ পিছত আমি সকলোৱে দিওঁ আমাৰ ডিপাৰ্টমেণ্টৰ যিমান দাদা বাইদেউ আমি আমাৰ ফাৰ্ষ্ট চেমৰ আছে সকলোৱে মানে ফটোশ্বুট কৰিবলৈ আহিলোঁ তো এয়া দেখিলোঁ ফটোশ্বুট নহয় ভিডিঅ'তে কৰি দিলোঁ তো অৱশেষত চব ফটো লগাই দিম ঠিক আছে চাই ল'ব গাইজ ফিল'চফি ডিপাৰ্টমেণ্টৰ মানে ফ্ৰেচাৰ্ছ হৈ গ'ল কালি তো আজি নেক্সট ডে তো গাইজ আমাৰ ফ্ৰেচাৰ্ছ ডে কেনেকুৱা লাগিলে প্লিজ কমেণ্ট কৰিব আৰু যদি ভাল লাগিলে প্লিজ আমাৰ ডিপাৰ্টমেণ্টটো প্লিজ শ্বেয়াৰ কৰি দিব দেই গাইজ ডিপাৰ্টমেণ্টটো গাইজ জনা নাজানা ভিডিঅ'টো কৰিলোঁ যদি ভাল লাগিলে প্লিজ এটা কমেণ্ট এটা কৰি দিব গাইজ কমেণ্ট এটা কৰি দিলে মোৰ ভাল লাগে মানে উৎসাহ পাওঁ যদি আপোনালোকে যদি কমেণ্ট কৰি নিদিয়ে মানে মই ভিডিঅ'বিলাক বনাবলৈ কি ষ্টাইলত বনাম কোন টাইপৰ বনাম ভিডিঅ'বিলাক মই পাত্তা নাপাওঁ মানে তো প্লিজ কমেণ্ট কৰি দিব দেই গাইজ ফ্ৰেচাৰ্ছৰ নেক্সট ডেট আমি আপোনালোকক ফুৰাবলৈ লৈ যাম বাৰু ঠিক আছে আপোনালোকক মই প্ৰমিছ কৰিলোঁ বাইকটো বনাই হৈয়ে গ'ল আপোনালোকে আগৰ ভিডিঅ'টো দেখিলে বাইকটো বনোৱা হৈ গ'ল তো এই নেক্সটটো ব্লগৰ পিছত আপোনালোকক মই ফুৰাবলৈ লৈ যাম ধেমাজি মৰিধলৈ আপোনালোকক লৈ যাম তো এই ভিডিঅ'টো হৈ লওক তাৰপিছত নেক্সটটো ভিডিঅ'ত আপোনালোকক লৈ যাম বুলি মই কথা দিলোঁ ঠিক আছে আজি ভিডিঅ'টো ৰাতিপুৱাই নেক্সট ডে আপোনালোকক ভিডিঅ'টো আজি সমাপ্ত কৰিছোঁ ঠিক আছে ৰাতি মানে পাহৰি গ'লোঁ ভিডিঅ'টো কৰিবলৈ যে আজি সমাপ্ত কৰিলোঁ বুলি ৰাতিপুৱা সমাপ্ত কৰি দিছোঁ মানে এটা ৰখি থাকে মোবাইল চাই পিনে তাই লগৰজনে চাইকেল চলাই আহি থাকে তোমাক কয় চাতাম ভাই তই ক'লৈ গৈ আছোঁ মানে মই গৈ আছোঁ সেই লগৰ ল'ৰাটাই অথনিৰ পৰা কথা ক'ব পৰা নাই বুলি কৈছে তাৰপৰা কি হ'ল বুলি কৈছে 2 ঘণ্টা আগত জন্ম হৈছে কি ক'ব পাৰিব বুলি কৈছে